নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আমি সোনকালে উঠিলে অৰ্থাৎ সূৰ্য উদয় হোৱাৰ আগত উঠিলে বা ব্ৰহ্ম মুহূৰ্তৰ আগত উঠিলে আমাৰ কি কি লাভ হয়। গতিকে আহক আজি আমি এই ভিডিঅ'টোৰ যোগেদি এইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো মোৰ শেষলৈকে চাব। প্ৰথমটো হৈছে যিসকল ব্যক্তিয়ে সূৰ্য উদয় হোৱাৰ আগত অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তৰ আগত ৰাতিপুৱা সোনকালে উঠে তেওঁলোকৰ ক্ষেত্ৰত টকা পইচা অৰ্থাৎ তেওঁলোকৰ ফাইনেন্সিয়েল দিশটো খুব বেছি ভাল হোৱা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকে উন্নতিও লাভ কৰে। ২ নম্বৰটো হৈছে যিসকল ব্যক্তিয়ে সূৰ্য উদয় হোৱাৰ আগত অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তৰ আগত অতি সোনকালে উঠে তেওঁলোকৰ ক্ষেত্ৰত মান সন্মান অৰ্থাৎ ৰিপুটেশনৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চিন্ত ফলাফল লাভ কৰিবলৈ দেখিবলৈ পোৱা যায়। আৰু ৩ নম্বৰটো হৈছে যিসকল ব্যক্তিয়ে সূৰ্য উদয় হোৱাৰ আগত অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তৰ আগত যিসকল ব্যক্তিয়ে সোনকালে উঠে তেওঁলোকে তেওঁলোকৰ জীৱনটোত প্ৰেম ভালপোৱা ইমোচেন্ট এইবোৰৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট ভাল হোৱা দেখিবলৈ পোৱা যায়। লগতে তেওঁলোক ষ্টেবল হয়। আৰু ৪ নম্বৰটো হৈছে যিসকল ব্যক্তিয়ে ৰাতিপুৱা সোনকালে উঠে অৰ্থাৎ সূৰ্য উদয় হোৱাৰ আগত বা ব্ৰহ্ম মুহূৰ্তৰ আগত উঠে তেওঁলোকে তেওঁলোকৰ জীৱনটোত গুৰুৰ কৃপা লাভ কৰে আৰু যাৰ ফলত তেওঁলোকে সঠিক দিশত গতি কৰিব পাৰে, সঠিক সিদ্ধান্ত তেওঁলোকে ল'ব পাৰে। ৫ নম্বৰটো হৈছে যিসকল ব্যক্তিয়ে সূৰ্য উদয় হোৱাৰ আগত উঠে বা ব্ৰহ্ম মুহূৰ্তৰ আগত উঠে তেওঁলোকে তেওঁলোকৰ ঘৰৰ তেওঁলোকৰ যি ঘৰুৱা বিষয় তেওঁলোকৰ যি সুখ শান্তি এইবোৰ বৃদ্ধি হয় আৰু তেওঁলোকৰ জীৱনত সঁচাকে ভাল হোৱা দেখিবলৈ পোৱা যায়। ৬ নম্বৰটো হৈছে যিসকল ব্যক্তিয়ে সূৰ্য উদয় হোৱাৰ আগত অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তৰ আগত উঠে তেওঁলোকৰ সতি সন্ততিৰ ক্ষেত্ৰত খুব বেছি ভাল হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ লগতে তেওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো খুব বেছি ভাল হোৱা দেখিবলৈ পোৱা যায়। ৭ নম্বৰটো হৈছে যিসকল ব্যক্তিয়ে সূৰ্য উদয় হোৱাৰ আগত উঠে অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তৰ আগত উঠে তেওঁলোকৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশ হয় যাৰ ফলত তেওঁলোকে সঠিক সিদ্ধান্ত ল'ব পাৰে। ৮ নম্বৰটো হৈছে যিসকল ব্যক্তিয়ে সূৰ্য উদয় হোৱাৰ আগত উঠে অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তৰ আগত উঠে তেওঁলোকৰ নিজৰ জীৱনটো শাৰীৰিক মানসিক বৌদ্ধিক আৰু আধ্যাত্মিক এই ৪টা দিশত তেওঁলোকৰ উন্নতি হোৱা দেখিবলৈ পোৱা যায়। আৰু ৯ নম্বৰটো অৰ্থাৎ শেষৰটো হৈছে যিসকল ব্যক্তিয়ে সূৰ্য উদয় হোৱাৰ আগত উঠে অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তৰ সেই সময়ছোৱাত উঠে তেওঁলোকে তেওঁলোকৰ জীৱনটোত এখন সুন্দৰ সমাজ তেওঁলোকে লাভ কৰে, এখন সুন্দৰ পৰিৱেশ তেওঁলোকে লাভ কৰে যাৰ ফলত তেওঁলোকে নিজৰ জীৱনটোক এটা সুন্দৰ দিশত গতি কৰি নিব পাৰে। বাকী আপোনালোকে ভালেই থাকিব, সুস্থ হৈ থাকিব। যদিহে আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ মোৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই আছে তেন্তে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে মোৰ এই কণ্টেণ্টটো আপোনালোকে ইনষ্টাগ্ৰামত চাইছে তেন্তে প্লিজ মোৰ এই ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। ধন্যবাদ।